সৈতে অংশগ্ৰহণ কৰিবলৈ আজি সুযোগ লাভ কৰিছোঁ। এতিয়া কথাখিনি মই ঈশ্বৰৰ অনুভৱৰ এটি কাহিনীৰে আৰম্ভ কৰিব বিচাৰিছোঁ। যিহেতু ঠাই ঠাই আধ্যাত্মিক কথাবোৰ কৈছোঁ, প্ৰসংগ গুৰুজনাৰ সৈতে জড়িত হৈছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সাধনাৰ বিষয়ে বিভিন্ন প্ৰান্তত কৈছোঁ, গতিকে কথাখিনি দুই এটা প্ৰান্তত হোৱা কথাবোৰে মিল হোৱাটো স্বাভাৱিক। গতিকে আৰম্ভণিতে এই কথাষাৰ কৈ লৈছোঁ। ঈশ্বৰ ভগৱতী, ভগৱন্তৰ ওপৰত বিশ্বাস, এই যে গুৰুজনাই আমাক এক ঈশ্বৰবাদৰ কথাটো কৈ থৈ গ'ল যে এজন ঈশ্বৰ, এক দেও, এক সেও, এক বিনে নাই কেও। সেই এজন ঈশ্বৰ আপোনাৰ মোৰ বুকুত কেনেকৈ সোমায়, সেই ঈশ্বৰৰ পৰা কিবা এটা নোপোৱালৈকে আমি কেনেকৈ আক্ৰোশমূলক হৈ উঠো, আমি কিয় অভিযোগ কৰোঁ যে ঈশ্বৰে আমাক কিয় নিদিলে, মোৰ কাম এটা নহ'ল, কিয় নহ'ল, ঈশ্বৰে কিয় নিদিলে। এই প্ৰশ্নটো প্ৰথমে ভগৱন্তলৈ থাকেই, আমি ঈশ্বৰক অভিযোগ দিওঁ। গতিকে ঈশ্বৰক অনুভৱ কৰা এটি কাহিনী মই আৰম্ভণিতে ক'ব বিচাৰিছোঁ। পৰিয়ালটো আছিল বৃন্দাবনৰ। সেই পৰিয়ালটোত 4গৰাকী ল'ৰা, তেওঁলোকৰ 4গৰাকী সন্তান। তাৰ 3গৰাকী খুব শিক্ষিত, 3গৰাকী শিক্ষিত, খুব ভালকৈ পঢ়িলে শুনিলে, 3গৰাকীয়ে চাকৰি পালে। আটাইতকৈ যিগৰাকী কনিষ্ঠ আছিল তেওঁ আকৌ কিছু পৃথকতা। সেই কনিষ্ঠগৰাকীয়ে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল ভগৱন্তৰ গুণানুকীৰ্তনে কৰি থাকে। গতিকে কেৱল ঈশ্বৰ ভগৱতীতে বিলীন হৈ থাকে। আৰু আটাইতকৈ ডাঙৰ কথা, সেই কনিষ্ঠগৰাকীয়ে গীতাখনক স্বীকাৰ কৰে। গীতাখনক স্বীকাৰ কৰে যে তেওঁ বিশ্বাস কৰে যে ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈ থৈ যোৱা সেই প্ৰতিটো বাণী আমি বৰ্তমান সময়ত পঢ়িয়ে ফুৰিছোঁ। গতিকে আমাৰ জীৱনৰ সৈতে সংযোগ আছে। গতিকে ভগৱন্তই কোৱা প্ৰতিটো কথাই সঁচা। ঈশ্বৰ ভগৱতী তেওঁ সাংঘাতিক বিলীন হৈ থাকে। কিন্তু সমস্যাটো তাতে আহিল, যেতিয়া আচলতে সেই 3জন ককায়েকে চাকৰি পালে এটা সময়ত, চাকৰি পোৱাৰ পাছত এটা সময়তো বিবাহ পাশত আবদ্ধ হ'বই লাগিব। প্ৰকৃতিৰ নিয়ম, বিবাহ পাশত আবদ্ধ হ'ল। কিন্তু বিবাহ পাশত আবদ্ধ হোৱাৰ পাছতে তেওঁলোকৰ পৰিয়ালত যেতিয়া আলোচনা চলে যে আমাৰ 3জনেৰতো চাকৰি আছে, আমাৰ ঘৰখনৰ সৰুজনৰ চাকৰি নাই, সেইজনক আমি খুৱাই বোৱাই কিয় ৰাখিম। এই যে বিয়া কৰোৱালে 3গৰাকী পত্নীয়ে তেওঁলোকৰ স্বামীক খোচা বিন্ধা কৰি থাকে যে আপোনালোকেতো চাকৰি কৰিছে, চাকৰি কৰি আপোনালোক 3জনে এই যে সৰু ভায়েকক খুৱাই আছে, যিজনে দেখোন একোৱে নকৰে, অকল কৃষ্ণ নাম লৈ থাকে, কৃষ্ণ কৃষ্ণ কৰি থাকে। গতিকে খুৱাওক তেওঁ ভগৱানে, আমি কিয় খুৱাব লাগে। সেই বুলি ভাবি প্ৰথমে ডাঙৰজন ককাই ঘৰখনৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত। পত্নীয়ে কৈছে যাবই লাগিব, পত্নীৰ মন ৰাখিব লাগিব। গতিকে উপায়হীন গৈ কনিষ্ঠগৰাকীক ক'লে যে মোৰ অকণমান অসুবিধা আছে, মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ, মই অকণমান মোৰ পৰিয়ালৰ সৈতে আঁতৰি থাকিব বিচাৰিছোঁ। প্ৰথমগৰাকী গ'ল আঁতৰি। এতিয়া দ্বিতীয়গৰাকীও সেই সুযোগটোৱে পালে। দ্বিতীয়গৰাকীৰ পত্নীয়ে কৈছে ককাইদেউ দেখোন গ'লেই আঁতৰি, তুমি কিয় যাব বেয়া পাইছা, ককাইদেউ যদি আঁতৰি যাব পাৰে এইখন ঘৰৰ পৰা, আমিও যাব পাৰিম, ব'লা, আমাৰ চাকৰি আছে, আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ ধুনীয়াকৈ এটা চাকৰি আছে, আমি ধুনীয়াকৈ খাম, কি দৰকাৰ তোমাৰ ঘৰখনত থকা এই সৰুগৰাকীয়ে যি কৃষ্ণ কৃষ্ণ কৈ থাকে তেওঁক খুৱাই পিন্ধাই ৰাখিবৰ বাবে, নালাগে, ব'লা আমি আঁতৰি দিওঁ, কাটি খাওঁ। সকলোৱে বিচাৰে যে এটা চাকৰি হোৱাৰ পিছত যে ঘৰখনৰ পৰা আঁতৰি দিয়ে আজিকালি, সেই ধৰণে সেইগৰাকী আঁতৰি গ'ল। এতিয়া তৃতীয়গৰাকীও একেই, সুযোগ পালে 2গৰাকী গ'ল। গতিকে তৃতীয়গৰাকীৰ পত্নীয়েও ক'বলৈ আৰম্ভ কৰিছে বোলে দাদাহঁত দেখোন গ'লেই আঁতৰি, ককাইদেউহঁত যেতিয়া গ'ল আপুনি কিয় অকলে থাকিব লাগে, আপুনিতো অকলে এওঁক আৰু খুৱাই পিন্ধাই থাকিব লাগিব। গতিকে এইজন থাকক যেনেকৈ থাকে, আমাৰ কোনো দৰকাৰ নাই, আমি যাওঁ ব'লক। খুচি পিন্ধি তেওঁকো লৈ গ'ল। এতিয়া 3জন আঁতৰি গ'ল, ঘৰখনত সেই কনিষ্ঠগৰাকীয়ে থাকে, যিগৰাকীয়ে কেৱল গীতা এখন সাৱটি থাকে, যিগৰাকীয়ে কেৱল কৃষ্ণ ভগৱতীতেই নিমজ্জিত হৈ থাকে। আৰু তেওঁৰ এটাই বিশ্বাস যে যি বিপদ নহওক অন্তত ভগৱন্ত আছে। কিন্তু সেই তেনেকৈ থাকোঁতে থাকোঁতে অভাৱ অনাটন বাঢ়িবলৈ ধৰিলে। এইটোও সঁচা যে পূৰ্বতে তেওঁৰ জ্যেষ্ঠ ভাতৃসকলে সহায় কৰিছিল। এটা সময়ত যেতিয়া অভাৱ বাঢ়িবলৈ ধৰিলে, তেওঁতো বিবাহ পাশত আবদ্ধ হৈছিল, তেওঁৰ পত্নীয়ে কথাষাৰ সহ্য নকৰে। সেই কথাষাৰকে তেওঁ কৈ থাকে যে আপোনাৰতো 3জন ককাইদেউৰ চাকৰি আছিল, তাৰ পাছতো আপোনাক নোখোৱালে, এৰি থৈ গ'ল ঘৰৰ পৰা, এতিয়া আপুনি কিবা এটা কৰক, আপোনাক কিমান আপোনাৰ ভগৱানে উদ্ধাৰ কৰিছে, আপুনিতো গোটেই দিনটো ঈশ্বৰৰ গুণানুকীৰ্তন কৰি থাকিলে, ৰান্ধিবলৈ একো নাই, মই ল'ৰা ছোৱালীক কি ৰান্ধি খুৱাম, মই কি কৰি খুৱাম ল'ৰা ছোৱালীক, মইতো এখন ঘৰত এতিয়া থাকিব নোৱাৰোঁ, যদি আপুনি কিবা ব্যৱস্থা নকৰে তেতিয়া কিন্তু মই ঘৰখন এৰি থৈ গুচি যাম, মই ল'ৰা ছোৱালী লৈ গুচি যাম, আপুনি কেনেকৈ থাকে থাকিব। সেই কথাষাৰ ক'বলৈ আৰম্ভ কৰিলে, যিটো সাধাৰণতে ঘৰত বয় বস্তু নহ'লে আমাৰ আইসকলৰ খং উঠে অকণমান বেছিকৈ, সেইটো স্বাভাৱিক কথা। গতিকে সেইখিনি কথা কোৱাৰ লগে লগে
তেওঁতো অন্তৰত দুখ পাইছে যি হলেও তেওঁ এটা বিশ্বাস আছিল যে লগে লগে গীতাখন উলিয়াই আনিছে গীতাখন উঠিয়াই চাইছে তাত নৱম অধ্যায় 22 নম্বৰ শ্লোকত যি কথা লিখা আছিল যে ভক্তসকলৰ যি আছে সেয়া ৰক্ষণাবেক্ষণৰ দায়িত্ব ভগৱন্তৰ কিন্তু শুদ্ধ মনেৰে তুমি ভকতি কৰা তোমাৰ অভাৱ অনাটন হবলৈ নিদিয়াকৈ ৰখাটো মোৰ দায়িত্ব সেয়া ভগৱন্তই কৈ থৈ গৈছে গতিকে সেই কথাষাৰ তেওঁ বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছে যে এই যে কথাষাৰ লিখা হৈছে এই কথাষাৰ ভুল নেকি কৰবাত ভগৱন্তই যে ক'লে যে তুমি যদি মোক শুদ্ধ অন্তৰে ভকতি কৰা মই তোমাক প্ৰতি মুহূৰ্তত সহায় কৰিম কিন্তু কথা মই দেখোন সদায় ভকতি কৰি আছো মই সদায় প্ৰাৰ্থনা কৰিছো তোমাকেই ভজি আছো অথচ আজি মোৰ অভাৱ হৈছে তুমিতো মোক সহায় কৰা নাই গতিকে কথাষাৰ মিছা নেকি তেওঁ ভাবিলে গীতাখনটো পৰৱৰ্তী সময়ত সংস্কৰণ উলিওৱা হৈছিল নতুন হয়তো প্ৰিণ্টিং মিষ্টেক হ'ব পাৰে নেকি হয়তো প্ৰিণ্ট কৰোঁতে ছপা কৰোঁতে তাত আকৌ কিবা ভুল কোনোবাই নিজামতে কিবা এটা লগাই দিলে নেকি এইটো চাগে ভগৱন্তই কোৱা কথা হ'বই নোৱাৰে যদি ভগৱন্তই কৈছে ভগৱন্তই কিয় সহায় কৰা নাই ভক্তক সেই কথাটোকে ভাবি তেওঁ অকণমান ঈশ্বৰৰ ওপৰত খং উঠিল আৰু ঈশ্বৰৰ ওপৰত খং উঠি তেওঁ সেই শ্লোকটোকে কাটি দিলে ৰঙা কলম এটা আনি সেই শ্লোকটো কাটি দিছে যে এইটো মই স্বীকাৰ নকৰোঁ এইটো ভগৱানে নাই এইটো কি স্বীকাৰ কৰিম নকৰিলে কাটি গীতাখন জপাই ঘৰৰ পৰা ওলাই গৈছে নাই ভগৱান চগৱান নাই এইবোৰ বিশ্বাস কৰিব নোৱাৰি গুচি গ'ল ঘৰৰ পৰা ওলাই কিন্তু আচৰিত কথা দুপৰ বেলা সেইখিনি সময়তে ঘৰখনলৈ এজন যুৱক আহিছে সুদৰ্শন এগৰাকী যুৱক সেই যুৱকগৰাকী ঘৰখনলৈ আহিছে আইগৰাকীক মাতিছে আইগৰাকী ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছে যুৱকগৰাকী আকৌ উঠেৰে তেজ ওলাই আছে ইমান তেজ ওলাই আছে দেখিতো আইগৰাকী আচৰিত যে আমাৰ ঘৰলৈ যুৱক এজন আহিছে আৰু যুৱকজনে দুখ পাই আহিছে তেওঁক লগে লগে ক'লে যে আহকচোন আহক আপুনি ভিতৰলৈ আহক কি হৈছে কওকচোন বোলে মই বেছি দেৰি কৰিব নোৱাৰো আই মই আপোনাৰ ওচৰলৈ এটা কাম লৈ আহিছো বোলে কি কাম মই অকণমান বয় বস্তু আনিছিলো কিবা কিবি আপোনালোকৰ বাবে সেই সামগ্ৰীখিনি মই আপোনাক দিবলৈ আহিছো এতিয়া আইগৰাকীয়ে কৈছে কি সামগ্ৰী বোলে নহয় আপোনাৰ স্বামীয়ে মোক দি পঠোৱা সামগ্ৰী আপোনাৰ স্বামী মোৰ গুৰু গতিকে গুৰুৱে এইখিনি মোক দিবলৈ দিছে মই দিবলৈ আহিছো তেতিয়াতো আইগৰাকীৰ সন্দেহ হ'ল বোলে গুৰু মোৰ স্বামীয়েতো কাকো শিষ্যত্ব প্ৰদান কৰা নাই মোৰ স্বামী যদি কাৰোবাক শিষ্য কৰিলেহেঁতেন মইতো গম পালোহেঁতেন কথাষাৰ তেখেতে মিছা কথা কৈছে বাৰে বাৰে কথাটো স্বীকাৰ কৰিব বিচৰা নাই বোলে নহয় এই কথাটোৱে সঁচা আপুনি সামগ্ৰীখিনি লওক নহ'লে মোৰ গুৰুদেৱে আৰু প্ৰহাৰ কৰিব বোলে প্ৰহাৰ এই যে আপুনি মোৰ ওঠত তেজ ওলাই থকা দেখিছে এয়া আচলতে মোৰ গুৰুৱে আপোনালোকৰ ঘৰলৈ সামগ্ৰীখিনি দিবলৈ নাহো বুলি কোৱাৰ বাবে মোক প্ৰহাৰ কৰিলে তেতিয়াতো আইগৰাকী আচৰিত হৈছে আৰে মানুহজন কেনেকুৱা মানুহ তেওঁতো আজিলৈকে কাকো প্ৰহাৰ কৰা নাই কিয় বা তেনেকৈ মাৰিব লাগে উঠেৰে তেজ ওলাই অহাকৈ তেওঁ অলপ কষ্টও পাইছে আৰু যি কি নহওক বুলি সামগ্ৰীখিনি ৰাখি থলে এতিয়া সন্ধিয়া হোৱাৰ লগে লগেতো ঘৰলৈ ইজন উভতি আহিছে বাপ ঘৰলৈ উভতি আহি দেখিছে যে আইগৰাকী আজি মাত কথা মিঠা ভাল ব্যৱহাৰ ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰিছে ধুনীয়াকৈ পানী এগিলাচ দি লাহেকৈ কৈছে হেৰি নহয় আপুনি বাৰু মই অকণমান খং কৰিলোৱেই সেইবুলি বাৰু আপুনি সেই ল'ৰাজনক তেনেকৈ প্ৰহাৰ কৰিব লাগে না আৰু কিমানখিনিনো বয় বস্তু একেলগে দি পঠিয়াই নে আৰু যদি কিনিব পৰা ক্ষমতা আছিলে ইমান দিন কিয় কিনা নাছিল আপুনি যে আজি হঠাৎ ইমানখিনি বয় বস্তু আপুনি ক্ৰয় কৰি আনিছে তেতিয়াতো মানুহজন আচৰিত বাপ আচৰিত হৈছে বোলে কি বস্তু কি যুৱকৰ কথা কৈ আছে মই বুজা নাই মই কাক মাৰিলো বোলে কি কথা নকয় আপুনি কিয় ল'ৰা এজনক সামগ্ৰীখিনি দিবলৈ নাহো বুলি কোৱাৰ বাবে প্ৰহাৰ কৰা নাছিল আহকচোন লগে লগে মাটিনি কোঠাটো দেখুৱাইছে কোঠা এটা সম্পূৰ্ণ হৈ আছে সামগ্ৰীৰে ভৰি আছে বহুদিন তেওঁলোকে উদৰ পৰা খাব পাৰিব সেই সামগ্ৰীখিনিৰে তেতিয়া তেওঁ আচৰিত হৈছে বোলে কোৱাচোন যুৱকগৰাকীৰ বিষয়ে বোলে ইমান সুন্দৰ আছিল যুৱকগৰাকী কিন্তু আচৰিত কথা উঠেৰে তেজ ওলাই আছিল আপুনি প্ৰহাৰ কৰা সেয়া তেজ শুকুৱাই নাছিল লগে লগে তেওঁ দৌৰি গৈছে সেই যে সামৰি থৈছিল গীতাখন উলিয়াই আনিছে উলিয়াই আনি সেই শ্লোকটো তেওঁ চাইছে আৰু তেওঁৰ চকুলো বাগৰি আহিছে সেই যে ৰঙা চিয়াঁহীৰে শ্লোকটো ভগৱন্ত নাই বুলি অভিযোগ কৰি যে কাটি দিছিল তেওঁ বুজিবলৈ বাকী নাথাকিল যে দিনত অহা সেই যুৱকগৰাকী ভগৱন্তৰ বাহিৰে আন কোনো নহয় গতিকে ভগৱন্তৰ ৰূপ ধৰি সেইগৰাকী যুৱকেই যে তেওঁ ঘৰলৈ আহিছে সেই কথা বুজিবলৈ তেওঁৰ সময় নালাগিল তেওঁ চকুলো বাগৰি আহিছে আৰু ভগৱন্তক এটাই কৈছে যে প্ৰভু মই অকণমান সময় কিবা এটা নাপাওঁতেই তোমাক অভিযোগ কৰিলোঁ অকণমান সময় কিবা এটা নাপাওঁতেই তোমাৰ বিৰুদ্ধে মই খুব উজাৰিলোঁ যে তুমি মিছা কথা কৈছা কিন্তু তুমি দেখোন সঁচাকৈ আহিলা মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰা প্ৰভু এইবুলি অকল কান্দিছে আৰু লগে লগে সেই ৰঙা দাগবোৰ বগাৰে আকৌ মুচি দিছে সেই যে ওঠত তেজ ওলাই আছিল সেই ৰঙা চিয়াঁহীৰে কাটি দিয়াৰ বাবে সেই যুৱকগৰাকীৰ তেজ ওলাই আছিল কথাখিনি কাল্পনিক কিন্তু এই কথাখিনিয়ে আপোনাক মোক ঈশ্বৰৰ কথা অনুভৱ কৰায়
যে আপোনাক মোকো বহু সময়ত ঈশ্বৰে তেনেধৰণে আচলতে প্ৰমাণ দি থাকে। ঈশ্বৰ আপোনাৰ মোৰ জীৱনৰ সৈতে তেনেকৈ জড়িত হৈ থাকে। সেই ভগৱন্তৰ তত্ত্বটো মাত্ৰ বুজি পাবলৈ আমাক অকণমান সময় লাগে। আমি বুজি নাপাওঁ বাবে অভিযোগ কৰোঁ যে ভগৱান নাই। আমি বুজি নাপাওঁ বাবে ভাবোঁ যে ভগৱানৰ সাধনা কিমান কৰি থাকিম, ভগৱানে কিমান, কিবা এটা নোপোৱাৰ লগে লগে আমাৰ সেই অভিযোগটো আৰম্ভ হৈ যায়। কাৰণ সেই ভগৱন্তৰ কথাখিনি উপলব্ধি কৰিবলৈ আমি এতিয়াও ভালকৈ শিকা নাই। আৰু সেই ভগৱন্তক উপলব্ধি কৰিবৰ বাবেই, সেই ঈশ্বৰক উপলব্ধি কৰিবৰ বাবে কি যে এটা শক্তি, সেই পৰমাত্মাৰ সৈতে বিলীন হ'বৰ বাবে আমি যে প্ৰতিগৰাকী ভকত হ'ব লাগিব, সেই কথাটোৰ বাবেই গুৰুজনাই আমাক একত্ৰিত কৰিছিল। আৰু সেই মঞ্চখন সাজু কৰিছে, যিখন মঞ্চত আজি আপুনি মই গৌৰৱী অসমীয়া বুলি কৈছোঁ। সেইখন মঞ্চ আপোনাৰ মোৰ বাবে সজাই থৈ গৈছিল গুৰুজনাই, য'ত কোনো ব্যক্তিৰ বাবে বিশেষ আসন নাথাকিব, য'ত আমি একেলগে বহি গুৰুৰ গুণানুকীৰ্তন কৰিব পাৰোঁ, হৰি ভকতিত নিমজ্জিত হ'ব পাৰোঁ। সেইখন সমাজত আজি আপুনি মই আছোঁ। গতিকে মহাপুৰুষীয় আদৰ্শত থকাটো আপোনাৰ মোৰ বাবে গৌৰৱৰ কথা, লাজৰ কথা নহয়। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সেইগৰাকী জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক গোটেই বিশ্বতে জিলিকাই তুলিবলৈ চেষ্টা কৰিছিল। সেইগৰাকী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে গুৰুজনাৰ প্ৰতিটো দিশক কেনেকৈ সাঙুৰি তাক সাধনা কৰি কেনেকৈ ৰাইজৰ মাজত উপস্থাপন কৰিব লাগে সেইখিনি কৰিছিল। আৰু সেইগৰাকী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আশীৰ্বাদ আপোনালোক প্ৰত্যেকৰে হীৰত আছে। এই ঠাইখিনিত যেন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ স্মৃতি জড়িত হৈ আছে, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি জড়িত হৈ আছে। কাৰণ সত্ৰৰ এনে অনুষ্ঠানত আপুনি চাব, আধ্যাত্মিক এনে এক অনুষ্ঠানত আচলতে এই যে কিছু সময় পূৰ্বে যে বাপে ক'লে যে ভকতৰ হৃদয়ে হৃদয়ে জগতগুৰুজনা আছে, আৰু আমাৰো হৃদয়ে যদি ভকতি আছে, আমাৰো এই অঞ্চলত আধ্যাত্মিক এই পৰিৱেশৰ মাজত হৰি নামি আহিব বুলি আমি কামনা কৰিব পাৰোঁ। আপুনি ক'ব নোৱাৰে নিৰ্গুণ নিৰাকাৰ ভগৱন্ত, আমি কথা কৈ থাকোঁতো এই সময়খিনি যদি আপুনি মই এই অনুষ্ঠানটি সফল কৰিব পাৰোঁ, আপুনি মই যদি শুদ্ধ অন্তৰে হৰি ভকতি কৰিব পাৰোঁ, ভগৱন্ত ইয়াতো থাকিব। গতিকে ভগৱন্তৰ যিহেতু আকাৰ নাই, আপুনি মই আৰম্ভ কৰিব লাগিব মানুহৰ পৰা। আপুনি মই আৰম্ভ কৰিব লাগিব নিজৰ পৰা, অৰ্থাৎ নিজৰ মনটোৰ পৰা। সেই মায়া তত্ত্ব আৰু ভগৱন্ত তত্ত্ব এই দুটা দিশ মনটোৰ, সেইটো প্ৰথমে আমি নিয়ন্ত্ৰণ কৰি ল'ব লাগিব। যে প্ৰথম আপোনাৰ মায়া তত্ত্বটো থাকিব, যিটো মায়া তত্ত্বক আপুনি উপলব্ধি কৰিছে ঠিকেই, কিন্তু মনত ৰাখিব সেই মায়া তত্ত্বই আপোনাক যাতে গ্ৰাস কৰিব নোৱাৰে। আজি প্ৰচণ্ড ঠাণ্ডা, তাৰ পাছতো আপোনালোক আহিছে। প্ৰয়োজন নাছিল যে আপোনালোকে ইমান কষ্ট কৰি ইয়াত আহি কথা শুনিব, পালনামত আপোনালোকে অংশগ্ৰহণ কৰিব, কিন্তু তাৰ পাছতো আপোনালোকে নিজৰ মনটোক বুজাইছে যে নাই, আমি ঈশ্বৰ ভকতি কৰিবলৈ গৈছোঁ, আমি গুৰুজনাৰ আদৰ্শক জীয়াই ৰাখিব লাগিব, এইটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। গতিকে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি আপোনালোক ইয়ালৈ আহিছে। প্ৰতিগৰাকীয়ে মায়া তত্ত্বক সেই পোচাকযোৰ যে পিন্ধি আছিল মায়াৰ ঘৰতে খুলি থৈ আহিছে। আপোনালোকৰ সুবিধা মতে আপোনালোক ঘৰত শুইও থাকিব পাৰিলেহেঁতেন, কিন্তু ঘৰখনত শুই নাথাকি আপোনালোক ইয়ালৈ আহিছে, মনটোক আপোনালোকে নিয়ন্ত্ৰণ কৰি আহিছে। গতিকে সেই মায়া তত্ত্বৰ পৰা আঁতৰি ভগৱন্তৰ তত্ত্বৰ দিশে আপোনালোক গতি কৰিছে। সেই ভগৱন্তৰ দিশে গতি কৰোঁতেই সেই পৰমাত্মাৰ কথা আমি যেতিয়াই কৈছোঁ, সেই শক্তিটোৰ বিষয়ে কোৱাৰ লগে লগে তাত সেই সাধনাৰ কথাটো আহে। মনৰ নিয়ন্ত্ৰণৰ পাছত আহে সাধনা। সেই সাধনাটো আমি উপলব্ধি কৰোঁ যে সেই সাধনাটো আকৌ ভাগৱতৰ ভ আখৰৰ ভাৱনাৰে আহে। সেই ভাৱনাটো থাকিলেহে আপোনাৰ সাধনা হ'ব, সেই ভকতি থাকিলেহে আপোনাৰ সাধনা হ'ব। সেই মনটোক নিয়ন্ত্ৰণ কৰাৰ পিছত আপুনি মই এতিয়া একত্ৰিত হৈছোঁ, তাৰ পাছত আপুনি মই সাধনাত নিমজ্জিত হৈছোঁ। আমি এনেই বহি থাকিলেও নহ'ব, বোলে আহিছে এঞ্জেলা চাংমাই কথা ক'ব, আহিব এগৰাকী বিশেষ ব্যক্তিৰ নাম গাব, অমীয়া কলিতা বাইদেউ আহিব, অকণমান সময় আমি নাম ল'ম, কিন্তু আমি তাত সোমাব পৰা নাই, আমি বিষয়বস্তুত সোমাব পৰা নাই, আমি অনুভৱেই কৰিব পৰা নাই এই নাম আমি কিয় লৈছোঁ। কৃষ্ণ বুলি যে কৈছোঁ, আমি কিয় কৈছোঁ? কৃষ্ণ নামে দুটি আখৰ ৰাখিবা যতনে, নেৰিবা নেৰিবা বান্ধৱ জীৱনে মৰণে। আৰু যে কয় হৰি অ হৰি চৰণে লাগো, অভয় চৰণে শৰণ মাগো। এই যে হৰি কৃষ্ণ, কৃষ্ণ নামটো যে আমাক সযতনে ৰাখি কঢ়িয়াই ফুৰিব কৈছে, কেনেকৈ? সেই নামটো কঢ়িয়াই ফুৰোঁতে, উচ্চাৰণ কৰি ফুৰোঁতে আপোনাৰ সাধনা হয়, ভকতিটো আপোনাৰ তাতেই হয়। এই যে হৰি বুলি কৈ যে হৰি ভকতিত বিলীন হৈছোঁ, কাৰোবাৰ ঈশ্বৰৰ ওচৰত যে আমি নিজক যে উজাৰি দিছোঁ, আমাৰ একো নাই প্ৰভু ভগৱন্ত তুমিয়েই দিছা এই মনুষ্য শৰীৰটো, এই যে উজাৰি দিছোঁ,
সেইটোৱে আমাৰ সাধনা আৰম্ভণি কৃষ্ণ আমাৰ সেইটোৱে সেইবাবে আৰম্ভণিতে আমি কওঁ যে আমাক শৰণৰ প্ৰয়োজন শৰণ এতিয়া কিয় প্ৰয়োজন এতিয়া বহুতে ক'ব যে শৰণ কিয় ল'ব লাগে কিন্তু শৰণটো আপুনি চাব আজি আমি এখন ঘৰত আছোঁ হয়নে ঘৰখনত আমি আশ্ৰয় লৈছোঁ এতিয়া মানুহ হিচাপে জন্ম লোৱাৰ পাছত কোনোবা এজনৰ ওচৰতো আশ্ৰয় ল'ব লাগিব এতিয়া জীৱনটো পালোঁ জীৱনটো পোৱাৰ পিছত আশ্ৰয় কাৰ ওচৰত ল'ব শৰণ মানে আশ্ৰয় আৰু সেই শৰণটো প্ৰথম ভগৱন্তৰ ওচৰতে হয় সেই শৰণ আপোনাৰ আৰম্ভ হ'ব মনৰ শৰণ শৰীৰৰ শৰণ আৰু তাৰ পাছত আহিব আপোনাৰ বাক্যৰ শৰণ এই তিনি শৰণ আপোনাক প্ৰয়োজন হ'ব কিন্তু আপুনি অকল মনৰ শৰণ লৈছে আপোনাৰ শৰীৰৰ শৰণ নাই বাক্যৰ শৰণ নাই তেতিয়াও নহ'ব যদি বাক্যৰ শৰণ লৈছে আপোনাৰ মন আৰু শৰীৰৰ শৰণ নাই তেতিয়াও নহ'ব মূলতঃ আপোনাক তিনি শৰণৰ প্ৰয়োজনীয়তা আছে এতিয়া শৰণ কিয় প্ৰয়োজন ধৰক দুজন আপোনাৰ ঘৰখনত সন্তান আছে এই দুয়োজন সন্তান আপোনাৰ এনেকুৱা আছে এজন সন্তান আপুনি স্কুলত তেওঁক নামভৰ্তি কৰোৱালে বিদ্যালয়লৈ তেওঁ গৈছে তেওঁ বিদ্যালয়লৈ গৈছে তেওঁ পঢ়া শুনা কৰি আছে প্ৰতিটো পৰীক্ষাত তেওঁ উত্তীৰ্ণ হৈছে এটা সময়ত তেওঁ বিদ্যালয়খনৰ পৰা ওলাই গৈছে উভতি আহোঁতে এখন হাতত চাৰ্টিফিকেট বিদ্যালয়খনৰ এখন মানপত্ৰ তেওঁ পাইছে যে ইয়াৰ পৰা তেওঁ উত্তীৰ্ণ হৈছে বা এইটো বিভাগত উত্তীৰ্ণ হৈছে ঘৰখনত একেলগতে আপোনাৰ আৰু এগৰাকী সন্তান আছিল কিন্তু আপুনি সেই সন্তানক স্কুলত নাম লগাই দিয়া নাই বিদ্যালয়ত নাম লগাই দিয়া নাই এগৰাকীক দিছে এগৰাকীক দিয়া নাই এই নিদিয়াগৰাকীও কিন্তু কি হ'ল দিয়াগৰাকীৰ পৰা কথাবোৰ শুনি থাকে শিকি থাকে প্ৰতিটো কামেই কৰিব পৰা হৈ গ'ল তেখেতে যেনেকৈ নেওতা মাতিছে আপোনাৰ কনিষ্ঠগৰাকীও পাৰে কিন্তু তেওঁ ঘৰতে থাকি তেওঁক বিদ্যালয়ত আপুনি নামভৰ্তি কৰাই নিদিলে এগৰাকীয়ে কিন্তু বিদ্যালয়ৰ পৰা ওলাই গ'ল প্ৰমাণ পত্ৰ লৈ এই ঘৰত যে থাকি সেইগৰাকীয়ে বহুত জানে বহুত শিকিলে কিন্তু তেওঁৰ ওচৰত মানপত্ৰখন থাকিবনে ক'ৰবাত যদি ধৰি লওক এটা অনুষ্ঠানত ক'ৰবাত এটা প্ৰতিষ্ঠানত তেওঁ যেতিয়া যোগদান কৰিবলগীয়া হ'ব তেওঁক এখন শিক্ষাৰ মানপত্ৰৰ প্ৰয়োজন হ'বনে যে এখন বিদ্যালয়ৰ পৰা ওলাইছিল নাম এখন প্ৰয়োজন হ'বনে এখন প্ৰয়োজন হ'ব যে মানপত্ৰ সেই শৰণটো তেনেকুৱা কথা আমি বহুত জানিছোঁ বহুত শিকিছোঁ বহুত কৰিছোঁ কিন্তু সেই ঈশ্বৰে দিয়া মানপত্ৰখন গ্ৰহণ কৰিব লাগিব অৰ্থাৎ ঈশ্বৰৰ সেইখন এখন বিদ্যালয় বুলি ভাবি ল'ব লাগিব এখন অনুষ্ঠান য'ত আমি শৰণ লৈ মানপত্ৰখন ল'ব লাগিব আমি নিজাকৈ কৰি থাকিলেও নহ'ব যে আমি কাৰোবাৰ ওচৰত শৰণ লৈ সেই মানপত্ৰখন ভগৱন্তৰ গ্ৰহণ কৰিব লাগিব আপোনাৰ শৰণ আপুনি ল'ব লাগিব আশ্ৰয় আপুনি ল'ব লাগিব সেইবাবে আচলতে শৰণৰ প্ৰয়োজনীয়তা আছে এতিয়া আমাৰ এনেকুৱা হয় সমাজত যে বিয়া পতাৰ পাছতহে ল'ৰাজনক শৰণ দিয়ে বিয়া পতাৰ পিছতহে নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত দুয়োগৰাকীক শৰণ দিবৰ বাবে লৈ যায় কিন্তু কম বয়সত তেওঁলোকক শৰণ দিয়াৰ কথাখিনি চিন্তা চৰ্চা নকৰে কিন্তু খুব শিশু অৱস্থাতে গুৰু সেৱা শৰণ এই কথাবোৰ যদি বুজোৱা হয় যে এনেকৈ আচলতে ঈশ্বৰ প্ৰাপ্তিৰ কথা হয় এনেকৈ আচলতে আমি যে মনুষ্য জন্ম লৈছোঁ এই কথাখিনি উপলব্ধি কৰোৱা হয় আমি যে মানৱ ধৰ্মহে পালন কৰিছোঁ আমিবোৰে সেই মানৱ ধৰ্মটোৰ বিষয়ে বুজোৱাৰ আটাইতকৈ প্ৰথম খোজটোৱে শৰণ ঈশ্বৰৰ ওচৰত আহিলেই শৰণ অৰ্থাৎ আপুনি সমৰ্পণ কৰিছে আশ্ৰয় লৈছে গতিকে শিশু অৱস্থাৰ পৰাই আমি ভাবোঁ যে প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে সেই শৰণৰ দিশটোৰ ওপৰত গুৰুত্ব ৰখা উচিত এতিয়া শৰণ আৰম্ভ হ'ল আপুনি আহিল প্ৰথমে আহিল আপোনাৰ মনটোৱে আপোনাক টানি আনিল যে মই ঈশ্বৰৰ ওচৰত সঁপি দিব লাগিব সকলো মই ভগৱন্ত যে আছে বিশ্বাস কৰিছোঁ মই ঈশ্বৰৰ ওচৰত শৰণ লৈছোঁ যি কৰিম ঈশ্বৰৰ মতে কৰিম যি কৰিম মানুহৰ বাবে কৰিম ইয়াত ব্যক্তিগত স্বাৰ্থ নহয় আৰু অসৎ পথেৰে নাযাওঁ কাৰণ ভগৱন্তই সকলো দেখি আছে গতিকে ঈশ্বৰৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ সৎকৰ্ম কৰিম বুলি আপুনি শৰণ লৈছে আৰম্ভ হ'ল আপোনাৰ মনৰ শৰণ আপুনি গ'ল তালৈ সেয়া আপোনাৰ শৰীৰৰ শৰণ আপুনি নোযোৱাকৈ ঘৰৰ পৰা শৰণ নহ'ব আপুনি গ'ল অনুষ্ঠানলৈ আপোনালোক আজি আহিছে যেনেকৈ সেয়া শৰীৰৰ শৰণ আৰু তাৰ পাছত আহিলে বাক্যৰ শৰণ অৰ্থাৎ আপুনি শুনিবও লাগিব এই শুনা সভাসদ সাধু জনস্থিৰ মনে লভিবা পৰম পদ শ্ৰৱণ কীৰ্তনে মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ দেখিও বিচাৰি মহা ভাগৱত শাস্ত্ৰ কলিত নাহিকে গতি বিনে হৰি নাম জানিয়া লস্য ত্যাজি বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম
ভাগৱত শাস্ত্ৰৰ কথা আমি শুনিম এতিয়া কথা শুনিলেহে কৈছে মনৰ সংশয় এইটো ভগৱন্তই অৰ্জুনক কৈ থৈ গৈছিল যে তুমি শুনিব লাগিব শুনি তুমি যোৱা আগবাঢ়ি জ্ঞানৰ জৰিয়তে তোমাৰ মনৰ সংশয়বোৰ দূৰ কৰি তুমি কৰ্ম মাৰ্গেৰে এতিয়া জয় যে আমি কওঁ ভক্তি মাৰ্গ কৰ্ম মাৰ্গ সাধনা বুলি যে আমি কওঁ সেই তাত এই কথাটো তাত সংযোজন হৈ থাকে এতিয়া আৰম্ভ হয় বাক্যৰ শৰণেৰে অৰ্থাৎ আপুনি শুনিবও লাগিব আপুনি ক'বও লাগিব এতিয়া বহু সংখ্যকে এই কথাষাৰ কয় যে এই ভাগৱত পাঠ কৰি আছে ভাগৱত শুনিনো সি কিমান ভাল হৈছে এই প্ৰাৰ্থনা গাই আছে বৰ একেবাৰে নামে মূৰত ধৰিছে ই নাম গাই কিডাল কৰিছে সমালোচনা কৰে হয়নে বেছিকৈ এতিয়া ময়ে বেছিকৈ এইটো ব্যক্তিগত কথা আমিয়ে যেতিয়া ঈশ্বৰৰ কথা বেছিকৈ ক'বলৈ আৰম্ভ কৰিছো আমাকে আক্ৰমণ কৰিছে এইগৰাকী ভগৱানৰ বাহিৰে ক'বলগীয়া একো নাই নেকি গুৰুজনাৰ বাহিৰে ক'বলগীয়া একো নাই নেকি বুলি আমাক কয় কিন্তু এই ভগৱন্তৰ কথাত ইয়াত যে এটা সুকীয়া মাদকতা আছে ইয়াত যে এটা প্ৰাপ্তি আছে মানুহ হিচাপে আমি যে আপুনি মই একোৱেই নহয় ধূলিকণা আমি জীয়াই আছো ঈশ্বৰৰ অনুগ্ৰহত সেইটো উপলব্ধি আমাৰ জীৱনৰ চৰম প্ৰাপ্তি আচলতে সেই কথাটোৰ বাবেহে আমাৰ কিন্তু এই যাত্ৰা গতিকে সেই বাক্যই ক্ৰিয়া নকৰে বুলি কোৱা সকলক মোৰ প্ৰশ্ন থাকে যদি টেঙা বুলি কোৱাৰ লগে লগে আপোনাৰ মুখত টেঙা পানী আহে যদি জ্বলা বুলি কোৱাৰ লগে লগে আপুনি অনুভৱ কৰে জ্বলা পুৰিছে সেই বুলি যদি আপুনি অনুভৱ কৰে যদি প্ৰচণ্ড গৰম বুলি কোৱাৰ লগে লগে আপুনি অলপ অনুভৱ কৰে গৰম বৰ বেছিকৈ ঠাণ্ডা দিনৰ বৰফ যদি আপুনি চাই থাকে মোবাইলতো যদি চাই আছে দৃশ্য চাই থকাৰ লগে লগে আপুনি অকণমান অনুভৱ কৰে নে অকণমান সময়ৰ বাবে হিট এই ধৰণৰ অনুভৱ এটা থাকে টেঙা জ্বলা বুলি কোৱাৰ লগে লগে বিজ্ঞানসন্মত কথা আমাৰ মুখলৈ পানী আহে বেছিকৈ টেঙা বুলি কৈ থকাৰ লগে লগে যদি টেঙা বুলি কোৱাৰ লগে লগে জ্বলা বুলি কোৱাৰ লগে লগে তিতা বুলি কোৱাৰ লগে লগে মিঠা বুলি কোৱাৰ লগে লগে আপোনাৰ শৰীৰে ক্ৰিয়া কৰে তেন্তে কৃষ্ণ বুলি ক'লে মাধৱ বুলি ক'লে ৰাম বুলি ক'লে কিয় ক্ৰিয়া নকৰিব কৃষ্ণ বুলি ক'লে কিয় ক্ৰিয়া নকৰিব ও হৰি ও ৰাম বুলি ক'লে কিয় ক্ৰিয়া নকৰিব ভগৱন্তৰ নাম ল'লে ক্ৰিয়া কিয় নকৰিব কৰিব মাত্ৰ শুদ্ধ অন্তৰে আমি ইয়াৰ নাম ল'বও জানিব লাগিব যে আমি নাম কেনেকৈ লৈছো নাম ল'বৰ বাবে গুৰুজনাই আমাক শিকাই থৈ গৈছে যে আমি এনেকৈ আচলতে নাম ল'ব লাগিব সেই নামৰ জৰিয়তেহে আমাৰ ঈশ্বৰ প্ৰাপ্তিৰ কথাবোৰ থাকে এতিয়া ঈশ্বৰ প্ৰাপ্তি বুলি কোৱাৰ লগে লগে ঈশ্বৰেও আমাক যিমানখিনি আমি সাধনা কৰোঁ সেই সাধনা অনুপাতেহে কিন্তু ঈশ্বৰে আমাক দিয়ে সেইটোও মনত ৰাখিব লাগিব তাৰ এটা উদাহৰণ হৈছে যে নাৰদৰ উপৰিজন্ম কথা আপোনালোক সকলোৱে জানে মই অকণমান ক'ব বিচাৰিছোঁ নাৰদৰ উপৰিজন্ম কথা নাৰদ যেতিয়া পূৰ্বজন্মত সেই গৰাকী কণমানি আছিল সেই তাত যেতিয়া সেই 4গৰাকী সিদ্ধ তেওঁ ঘৰলৈ আহিছিল মাক গাখীৰ আছিল কোনোমতে ক'ৰবাত কাম বন কৰি এমুঠি যোগাৰ কৰে সেই কণমানি সন্তানটি ঘৰখনত অভাৱ অনাটন কিন্তু 5 বছৰীয়া সেই সন্তানটি সেই সময়ত 4 সিদ্ধ পুৰুষৰ পৰা ইমানেই কৃষ্ণ কথা শুনিল যে 4 সিদ্ধ পুৰুষ যেতিয়া ঘৰখন এৰি যাবলৈ ওলাইছে তেতিয়া যাবলৈ দিয়া নাই যে আপোনালোক থাকক আৰু কেইদিনমান মোক অন্তত ভগৱন্তৰ কথা আৰু কিবা এটা কৈ থৈ যাওক আচৰিত হৈছে 4 সিদ্ধ পুৰুষ সেই কণমানিটিয়ে কেনেকৈ ইমান ভগৱন্তৰ সৈতে বিলীন হ'ব পাৰে তোমাক আশীৰ্বাদ কৰিছোঁ লগে লগে দিব্য শক্তিৰ দ্বাৰা ভগৱন্তক কিছু সাক্ষাৎ পাবলৈ সক্ষম হৈছে কণমানিটিয়ে তাৰ পাছত কণমানিটি উত্তৰ দিশে যাত্ৰা উত্তৰ দিশে গৈ আছে উত্তৰ দিশে গৈ হাবিবন ফালি গৈ থকাৰ সময়ত এই এজোপা হিন্দু ধৰ্ম আটাইতকৈ পবিত্ৰ বুলি গণ্য কৰা হয় যে তুলসী বৃক্ষ এজোপাৰ ওচৰতে সাধনা আৰম্ভ হ'ল আৰু সেই তাত সাধনা যে আৰম্ভ হ'ল কণমানিটিয়ে সাধনা আৰম্ভ হোৱাৰ পিছত ঈশ্বৰক কামনা কৰিছে ঈশ্বৰ নাহে আহিল ঈশ্বৰ এতিয়া ঈশ্বৰ আহিলো অকণমান সময়ৰ বাবে ঈশ্বৰ আহিল ঈশ্বৰ আকৌ নোহোৱা হ'ল কণমানিটি তেতিয়া সুধিছে যে মই প্ৰভু তোমাক কেতিয়া সম্পূৰ্ণকৈ পাম তেতিয়া ভগৱন্তই কৈছে যে তুমি যিমান সাধনা কৰিলা মই সিমানহে তোমাৰ আগত ওলালো গতিকে আমি যিমান সাধনা কৰিম সিমানহে ভগৱন্তক আমি পাম যদি দিনটোত কোনোমতে এবাৰহে কৃষ্ণ নাম কৈছোঁ তাকো টান পাইহে ৰাম এনেকৈ কৈছোঁ কাৰোবাৰ বেমাৰ হৈছে নোৱাৰাতে কৃষ্ণ আৰু কোনোবা ভকত আহিছে নোৱাৰাতে কৃষ্ণ গতিকে তেনেকৈ কোৱাৰ পিছত সেই ওপৰজনো ইমান অকৰা নহয় যে আপুনি এদিন কৰিব তেওঁৰ গোটেই জীৱনটো আপোনাক সহায় কৰি থাকিব নামটো শুদ্ধ অন্তৰে আপুনিও ল'ব লাগিব আপুনি যিমান সাধনা কৰিব ওপৰত থকা যেনেও সিমানেই দিব গতিকে সেই কণমানিগৰাকী ভগৱন্তই যেতিয়া তেনেকৈ কৈছে ভগৱন্তই আৰু এটা কথা লগত সংযোজন কৰি দিলে যে বিকল্প আছে বিকল্প কি তেতিয়া তুমি পৰৱৰ্তী সময় যেতিয়া পাৰিষদীয় তলু হিচাপে জন্মগ্ৰহণ কৰিবা তেতিয়া কিন্তু তোমাৰ মুখত ঈশ্বৰৰ নাম থাকিব তুমি নাৰায়ণ নাম ল'বা আৰু মোক তুমি কাষতে পাবা তাৰ পাছতে সেয়া নাৰদৰ জন্ম আৰু সেইবাবে লাজ এৰি ভয় এৰি শংকা এৰি গোটেই জীৱন সদায় নাৰায়ণৰ নাম লৈ থাকিল কৃষ্ণ নাম লৈ থাকিল নাৰদে আৰু সেই নাৰদে তাৰ পাছত ব্যাসক অনুৰোধ জনাইছিল যে কিবা এটা কৰক আপুনি এই যে মানুহখিনি এই যে মনুষ্যবোৰ আহিব পৰৱৰ্তী সময়ত যেতিয়া জন্ম লভিব এই যুগবোৰ যেতিয়া শেষ হৈ অন্য যুগৰ আৰম্ভ হ'ব কেনেকৈ জীয়াই থাকিব এওঁলোক থাকিবৰ বাবে
আপুনি এভাগী শাস্ত্ৰ লিখি উলিয়াওক। আৰু আৰম্ভ হ'ল ভাগৱত শাস্ত্ৰ। আৰু সেই ভাগৱত শাস্ত্ৰভাগীকে ভাবিলে যে গুৰুজনাই এই ভাগৱত শাস্ত্ৰভাগীয়ে দেখোন আমাৰ উত্তম এক অস্ত্ৰ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ মানৱ জীৱনত। গতিকে সেই শাস্ত্ৰভাগীকে গুৰুজনাই আৰম্ভ কৰি গ'ল অনুবাদৰ বাবে। সেইবাবে কোৱা হয় আপুনি প্ৰশ্ন সুধি 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 শেষ হৈ যাব, ভাগৱতৰ উত্তৰ শেষ নহয়। আপোনাৰ জীৱনৰ প্ৰতিটো কথা, আজি আপুনি মই যি ধৰণে জীৱন নিৰ্বাহ কৰিছোঁ, আনকি সন্তান এটি গৰ্ভত আপুনি ধাৰণ কৰাৰ পৰা সন্তানটি ভূমিষ্ঠ হোৱালৈকে এগৰাকী নাৰীয়ে কেনেকৈ থাকিব লাগে, আজি বিজ্ঞানে যিখিনি কথা কয় সেইখিনি কথা ভাগৱতেও কয়, সেইখিনি কথা গুৰুজনাই কৈ থৈ গৈছে। আজিৰ তাৰিখত বিজ্ঞানে যিখিনি কথা কয়